মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সঁফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে যিটো সমাজ বিজ্ঞানৰ পৰা ভালেখিনি প্ৰশ্ন আহে। চ' ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন তোমালোকে লৈ আহিছো। এতিয়া প্ৰশ্নকেইটা মই আলোচনা কৰিম, তোমালোকে লাষ্টলৈকে ভিডিঅ' চাবা। ইতিমধ্যে সঁফুৰা বৃত্তিৰ ইম্পৰ্টেণ্ট হোৱাকৈ আমি এখন ইবুকো প্ৰস্তুত কৰিছো। ইবুকখনৰ দাম হৈছে মাত্ৰ 39 টকা। 39 টকা মাত্ৰ 35 টকা, 39 নহয় 35 টকা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইবুকখন ল'ব বিচাৰে, যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটোত তোমাৰ নামটো, ক্লাছ 2 ডিষ্ট্ৰিক্টখন দিলেই হ'ল। নাম্বাৰটো দেখা পাই আছে তোমালোকে। এই নাম্বাৰটোত তোমালোকে দিয়াৰ পিছত আমি স্কেনাৰখন পঠিয়াই দিম। স্কেনাৰখনত মাত্ৰ 35 টকা, 35 টকা এটা পে'মেণ্ট কৰিলে ইবুকখন লগে লগে চেণ্ড কৰা হ'ব, য'ত পুৰণি কুৱেশ্যন এনচাৰ প্ৰশ্ন কাকত পাব। লগতে সকলোখিনি তোমালোকে কুৱেশ্যন এনচাৰ আমি ইম্পৰ্টেণ্ট চাই দিয়া আছে। গতিকে 35 টকা এটা পে'মেণ্ট কৰি তোমালোকে ল'ব পাৰিবা। লগে লগে হোৱাটছএপত তোমালোকে PDF হিচাপে দিয়া হ'ব। এতিয়া প্ৰশ্নখিনিলৈকে আহিছোঁ। এইখন হৈছে ক্লাছ 8 আৰু 9ৰ যিখন মজলীয়া বৃত্তি পৰীক্ষা। মজলীয়া মানে যিটো 8, 9ৰ আৰু, ঠিক আছে, মাধ্যমিক। মজলীয়া নহয়, মাধ্যমিক। 8, 7, 8টোহে, 6, 7টোহে মজলীয়া। গতিকে তোমালোকে ল'লে হোৱাটছএপত SMS কৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? নামটো হ'ল কি হ'ব ইয়াৰ এনচাৰটো? ভাৰতৰ প্ৰথম বেংক হৈছে যিটো বেংক অফ হিন্দুস্তান। এনচাৰ দিয়া আছে, গটো হ'ব যিটো 1770 চনতে স্থাপিত হৈছিল। ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় বেংকটো হৈছে ইয়াৰ চাওঁ তেতিয়াহ'লে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। গতিকে ইয়াত ভাৰতীয় ৰিজাৰ্ভ বেংক, যিটো 1935 চনত প্ৰতিষ্ঠিত হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সেইটো হৈছে শ্বিলঙত অৱস্থিত। বিশ্বজুৰি গ্ৰাহক সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? 15 মাৰ্চত পালন কৰা হয়। 15 মাৰ্চ হৈছে বিশ্বজুৰি গ্ৰাহক দিৱস পালন কৰা হয়। এগমাৰ্ক শব্দটো কিহৰ লগত জড়িত? কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈছে এগমাৰ্ক শব্দটো। গ্ৰাহক সুৰক্ষা আইন কেতিয়া গৃহীত হৈছিল? 1983 চনৰ 24 ডিচেম্বৰত। হলমাৰ্ক কিহৰ সৈতে জড়িত? যিবিলাক মূল্যৱান ধাতুৰ সৈতে জড়িত, সোণ, ৰূপ এইবিলাকৰ কাৰণে জড়িত। পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত একমাত্ৰ নমনীয় সংবিধান কোনখন? ভাৰত, চীন, ইংলেণ্ড, আমেৰিকা। ইয়াৰ এনচাৰটো কোনটো হ'ব? চেষ্টা কৰা সকলে ইংলেণ্ড হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চৰকাৰৰ কোনটো অংগই আইন প্ৰণয়ন কৰে? ইয়াত আমাৰ 4টা অপশ্যন আছে। বিধানমণ্ডল নে কাৰ্যপালিকা, ন্যায়পালিকা নে ওপৰতা? নহয়, বিধানমণ্ডলে আইন প্ৰণয়ন কৰে। বিধানমণ্ডল। নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়? 2008 চনত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। ভাৰতৰ সংবিধান হৈছে নমনীয়, অনমনীয় বা নমনীয় আৰু অনমনীয়। গতিকে গটো হ'ব নমনীয় আৰু অনমনীয় সংমিশ্ৰণ। আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান থকা দেশখন হৈছে, ইয়াৰে আধুনিক যুগৰ লিখিত সংবিধান হৈছে আমেৰিকাৰ হ'ব শুদ্ধ উত্তৰ। অসমৰ প্ৰথমটো বেংক হৈছে গুৱাহাটী বেংক। গুৱাহাটী বেংক 1926 চনত প্ৰতিষ্ঠা হৈছিল। নাবাৰ্ড, যাক কোৱা হয় ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, কিমান চনত প্ৰতিষ্ঠা হৈছিল? নাবাৰ্ড বেংক প্ৰতিষ্ঠা হৈছিল 1982 চনত। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম, যাক নেটফি বুলি কোৱা হয়, মুখ্য কাৰ্যালয় ক'ত আছে? গুৱাহাটীত। 1995 চনত প্ৰতিষ্ঠিত হৈছিল বা গঠন হৈছিল। কাগজী মুদ্ৰা ছপোৱা একমাত্ৰ অধিকাৰ থকা বেংকটো হৈছে বন্ধন বেংক, লক্ষ্মী বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক নে কটক মহিন্দ্ৰ বেংক? ভাৰতীয় ৰিজাৰ্ভ বেংক। কোনটো বেংকসমূহৰ বেংক বুলি কোৱা হয়? ভাৰতীয় ৰিজাৰ্ভ বেংকক। কিমান চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল? 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। 1857 চন। নেক্সট হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মংগল পাণ্ডে। ইয়াত 4টা অপশ্যন আছে, তাৰ ভিতৰত হ'ব খটো মংগল পাণ্ডে। অসমত চিপাহী বিদ্ৰোহ নেতৃত্ব দিছিল কোনে? মণিৰাম দেৱানে। গটো হ'ব শুদ্ধ উত্তৰ। মণিৰাম দেৱানে দিছিল। ফুলগুৰিত হোৱা বিদ্ৰোহ সংঘটিত হৈছিল 1861 চনত। খটো হ'ব শুদ্ধ উত্তৰ, 1861। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ যে চাওঁ তেতিয়াহ'লে গোমধৰ কোঁৱৰ। গতিকে এনচাৰ হ'ব খটো গোমধৰ কোঁৱৰ। মোৱামৰীয়া বিদ্ৰোহত কোন ৰজাৰ দিনত সংঘটিত হৈছিল? স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনতে সংঘটিত হৈছিল। 4টা অপশ্যনৰ ভিতৰত কটো হ'ব শুদ্ধ উত্তৰ।
মানে কিমানবাৰ অসম আক্ৰমণ কৰিছিল ইয়াত গটো হ'ব শুদ্ধ উত্তৰ 3বাৰ মানে অসম আক্ৰমণ কৰিছিল ইয়াৰ নামক সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী এইটো হ'ব এটো হ'ব অৰ্থাৎ কত হ'ব শুদ্ধ উত্তৰ 26 চনৰ 24 ফেব্ৰুৱাৰী আহোমৰ শেষ ৰজাজন কোন আছিল দেখাইছে পুৰন্দৰ সিংহ অৰ্থাৎ হতো হ'ব শুদ্ধ উত্তৰ কেপ্টেইন ৱেলছে কিমান চনত অসমলৈ আহিছিল 1792 1792 1792 চনত কোন আহোম স্বৰ্গদেউৰ দিনত কেপ্টেইন ৱেলছ অসমলৈ আহে তেখেত আছিল গৰিনাথ সিংহ হ'ব ইয়াৰ শুদ্ধ উত্তৰ গৰিনাথ সিংহ হ'ব ঠিক আছে কোনে অসমলৈ মান আনিছিল ইয়াৰ যদি চাওঁ তেতিয়াহ'লে বদন বৰফুকনে আনিছিল এতিয়া ক্লাছ 9ৰ আমি অনলাইন টিউচন এইবিলাক পঢ়াই আছো গতিকে কোনো ছাত্ৰটি 8-9ৰ যদি ক্লাছত জইন হ'ব বিচাৰে তেতিয়াহ'লে আমাৰ ক্লাছত জইন হ'ব পাৰে ঠিক আছে মাত্ৰ 149 টকা পেমেন্ট কৰিলে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিব ব্ৰহ্মদেশ নামে কোনখন দেশক জনা যায় ব্ৰহ্মদেশক মানে ম্যানমাৰক জনা যায় হতো হ'ব শুদ্ধ উত্তৰ কোনে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল ৰূপসিং সুবেদাৰ ঠিক আছে ৰূপসিং সুবেদাৰে হত্যা কৰিছিল কিমান শতাংশ পৃথিৱীৰ কিমান শতাংশ ভূমিয়ে আগুৰি আছে 29% ভূমিয়ে আগুৰি আছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস ইয়াৰ যদি চাওঁ তেতিয়াহ'লে পৰম্পৰাগত শক্তিৰ উৎস হৈছে প্ৰাকৃতিক গেছ কোন মহাদেশৰ জনসংখ্যা সৰ্বাধিক ইয়াৰ যদি এনসাৰ চাওঁ তেতিয়াহ'লে এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান হৈছে 382 জন হৈছে জনসংখ্যাৰ ঘনত্ব অসমৰ মুঠ মাটিকালি কিমান হ'ব 78438 বৰ্গ কিলোমিটাৰ 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল 3.12 কোটি অসমৰ ভক্তি আন্দোলনৰ গুৰিধৰোঁতা আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কাৰ কবিতাসমূহ দোহা নামেৰে পৰিচিত সেইটো হৈছে কবিৰৰ যিটো কবিতাসমূহ দোহা নামেৰে পৰিচিত ছাত্ৰছাত্ৰীসকল আৰু এটা পঢ়াই বাকিখিনি তোমালোকে ইবুকখনত পাই যাবা ৰামচৰিত মানস কোনে ৰচনা কৰিছিল তুলসীদাস ৰচনা কৰিছিল গতিকে কোনো ছাত্ৰছাত্ৰীয়ে যদি ইবুকখন ল'ব বিচাৰে ল'ব পাৰিবা যিটো হোৱাটছএপ নম্বৰ SMS কৰিলে তোমালোকে পেমেন্টটো কৰিলে ইবুকখন পাই যাবা ঠিক আছে ভালদৰে পঢ়া শুনা কৰা ঠিক আছে